উপস্থিত আছোঁ আমি যে নেকি বটা ধৰা বুলি কয় সেই ঘৰত আমি এতিয়া উপস্থিত আছোঁ। ইয়াৰ পৰিৱেশটো আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি দেখাব চেষ্টা কৰি আছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। সকলোৱে এয়া সকলোকে চাইমদ আৰু এনেকৈ খোৱা হৈছে ব্ৰইলাৰ মাংস দি। এয়া আপোনালোকক ইয়াৰ দৃশ্যটো দেখাম আৰু ইয়াৰ বিষয়ে আৰু এজনৰ পৰা আমি জানিব বিচাৰিম। আমাৰ মিচিঙৰ আলি লিগাঙক লৈ আমি দুই এষাৰ আমি মন্তব্য জানিব বিচাৰিছোঁ। কি ক'ম আৰু আজি আমাৰ আলি লিগাং ভাল লাগিছে আৰু এনেকৈ যাতে সদায় ভাল হৈ থাকিবলৈ বছৰে প্ৰতি সেয়া কামনা কৰিছোঁ। আৰু এতিয়া আমি বটা ধৰা ঘৰত উপস্থিত আছোঁ, হয়নে? ঠিক আছে, আৰু আমি বটা ধৰাৰ পৰাও আমি কিছু কথা আমি জানিব বিচাৰিম। ইয়াত দেখিছে বটা ধৰা ঘৰৰ গেটৰ এয়া আদৰণীয় দৃশ্য আপোনালোকক দেখাইছোঁ। আৰু এয়া মিচিং মনে চিন্তি এয়া হৈ গ'ল বটা ধৰা ঘৰৰ দৃশ্য। আৰু পোনপটীয়াকৈ আমি বটা ধৰাৰ ওচৰত আমি গৈ আছোঁ আৰু আপোনালোকক ইয়াৰ দৃশ্যটো দেখাবৰ কাৰণে। মিচিঙৰ এনেকৈ কিছু নিয়ম আৰু ইতিহাসৰ পৰা কৰি আহিছে, এয়া আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ মিচিং গাঁৱৰ এলেংমাৰি এয়া আদৰণীয় মিচিং সকলো দেখাইছোঁ আপোনালোকক। এনেধৰণে আমি সকলো দায়িত্বভাৰ থকা বটা ধৰা সকলোকে এনেকৈ আদৰণি কৰা দেখিছোঁ।
সকলো আমি এনেকৈ সৰু ডাঙৰ সকলো মহিলা মা ভণ্টি ভাই সকলো এনেকৈ আমি গাঁৱৰ ৰাইজক এনেকৈ আমি এই আলি লৃগাঙক বহুত উৎসাহত এই লৃগাংটো পতা হয় যি নেকি এই আমাৰ আলি লৃগাং সকলো ৰাইজে কৃষি ভিত্তিত এই কৰ্মভাগ কৰা হয় আৰু সেই উদ্দেশ্যতে আজি মই ৰাজিক বল্লভ আছামৰ পৰা আপোনালোকক পোনপটীয়াকৈ যিমান পাৰিছোঁ আপোনালোকক এই ভিডিঅ'ৰ মাজেদি আপোনালোকক দেখাবলৈ মই চেষ্টা আৰু প্ৰেৰণা কৰি আছোঁ যদিহে আপোনালোকে এই আমাৰ মিচিং কৃষি যি নেকি কাৰ্যভাগ আপোনালোকে নিশ্চয় আলি লৃগাঙৰ উদ্দেশ্য আপোনালোকে জানে আৰু এয়া চাওক যি নেকি আমাৰ আলি লৃগাং পৰা যি নেকি আমাৰ মৰংঘৰ এয়া চাওক আপোনালোকৰ ইয়াৰ দৃশ্যটো আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ এয়া চাওক বানবাৰী আদৰ্শ মিচিং গাঁৱৰ এয়া ৰাজ্য আলি লৃগাঙৰ কৃষি ভিত্তিত এই আলি লৃগাং কৰা হৈছে এনেকৈ এই যি নেকি আমাৰ মৰংঘৰ বুলি কয় এই মৰংঘৰতে এনেকৈ দুই এপাক ঘূৰাই আদৰণি কৰা হয় দেখিছে ইয়াৰ দৃশ্যটো এয়া চাংঘৰত
আদৰি আনি ইয়াত বহিবলৈ দিয়া হৈছে। এয়াই হৈ গ'ল আমাৰ মিচিঙৰ জাতীয় ধৰ্ম আৰু জাতীয় এয়া নীতি আদৰ্শ। এয়া আপোনালোকক মই ৰাজীৱ বলক আছামৰ পৰা আপোনালোকক দেখাব মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকে সকলো ইয়াৰ আজি এই ভিডিঅ'ৰ মাজেদি উপভোগ কৰিব পাৰিব। আপোনালোকে চাই থাকক। পোনপটীয়াকৈ আমি জানিবৰ কাৰণে আজি আলি আলি লৃগাঙৰ বিষয়ে আমি এয়া লক্ষণৰ ওচৰত আহিছোঁ। আমাৰ মেম্বাৰ হয় আমাৰ গাঁৱৰে আৰু তাৰ পৰা আমি দুই এষাৰ আমি এই আলি আলি লৃগাঙৰ বিষয়ে আমি জানিম। কি ক'ব আজি আমাৰ আলি আলি লৃগাঙৰ বিষয়ে? আমাৰ এইটো প্ৰথম পৰ্যায় আলি আলি লৃগাং তাৰপিছতে আপোনাৰ ইয়াতে আমাৰ মিচিং যিটো শস্য ইচ্ছা হ'ব, শস্যৰ পিছত আকৌ আলি আলি লৃগাঙৰ ঘুমৰাগ নৃত্য পৰিৱেশন কৰা হ'ব। সেইখিনি গোটেই আমি আমাৰ এতিয়া যোৰজাত চলি আছে। আমাৰ ৰাইজে সকলো পাণবাৰী 1 নং পাণবাৰী মিচিং গাঁৱৰ ৰাইজে সকলোতে সম্পূৰ্ণভাৱে সহযোগ কৰি একত্ৰিত হৈ আমাৰ গাঁওখনৰ উন্নতি আৰু আগবাঢ়ি যাব শস্য খেতিপথাৰ যেনেকৈ পোক পৰুৱা নধৰিবৰ কাৰণে আমাৰ আলি আই লৃগাং পতা হয়। ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ। এই আজি আলি আলি লৃগাঙৰ বিষয়ে আপুনি দুই এষাৰ জনালে আৰু আমি পোনপটীয়াকৈ আকৌ যাম আমি বতাধৰাৰ ওচৰত আৰু বতাধৰে কি ক'ব আমি তাৰো বিষয়েও অলপ শুনো। কি ক'ব বাইদেউ আপুনি? আমি এয়া ৰাইজৰ আলি আলি গাঁও ৰাইজে আমাক আদৰি আনিছে আৰু কি ক'ম আৰু এয়া আলি আলি গাঁও উপকৃত কৰিছোঁ নাচি বাগি আৰু কি ক'ব? আৰু কি ক'ম আৰু নক'ম আৰু। ঠিক আছে বাৰু, আপোনালোক বহুত বহুত ধন্যবাদ থাকিলে আৰু এনেধৰণে আপোনালোকে প্ৰতি বছৰে আৰু মোৰ ৰাজীৱ বলক আছামৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আপোনালোকে এনেকৈ প্ৰতি বছৰে এই আলি আলি লৃগাঙৰ উৎসৱটো আপোনালোকে ধুমধামেৰে পালন কৰি যাওক। ঠিক আছে, আজিলৈ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা সামৰণি মাৰিছোঁ।